এটা আহাৰ ঘৰ বনোৱা সকলোৰে ইচ্ছা থাকে। মোৰো সেই ইচ্ছা জাগিছিল আৰু বহু কষ্ট কৰি এই ঘৰটো বনোৱাৰ সিদ্ধান্ত লৈছিলো। এতিয়া আজিৰ ভিডিঅ'টোত মই স্পষ্টকে ক'ব গৈ আছো কেইটামান খেচেৰা মিয়াৰ বিষয়ে। ভিডিঅ'টোত যদি কোনোবা মুছলিম সম্প্ৰদায়ৰ লোকে চাই আছে, সকলোৱে গাত পাতি নল'ব, আৰু যদি আপুনিও তেনেকুৱা তেনেহ'লে গাত পাতি ল'ব পাৰে। নিজৰ কষ্ট, চেষ্টা আৰু বহু ধৈৰ্যৰ ফলত এই ঘৰটো বনোৱাৰ সিদ্ধান্ত ময়ো লৈছিলো। আজিৰ পৰা প্ৰায় 4 মাহৰ আগতে দেউতা আৰু মই লগ হৈ আমাৰ এই যিখন বনি আছে ঘৰ, এই ঘৰখন বনাম বুলি। আজিৰ এই ভিডিঅ'টো চাই হয়তো বহুতে ভালো পাব আৰু বহুতে বেয়াও পাব, কাৰণ আমাৰ দৰে মানুহৰ জীৱনটো কি আজিৰ এই ভিডিঅ'টোত সম্পূৰ্ণ দেখিবলৈ পাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টোৰ মাজলৈ সকলোকে স্বাগতম জনাইছো। আৰু মোৰ পাছফালে যিটো ঘৰ দেখিবলৈ পাইছে আপোনালোকে, আজিৰ কাহিনীটো এই ঘৰটোক লৈ। তাৰ আগতে মই দেখাব বিচাৰিছো সৰুৰে পৰা যিখন ঘৰত থাকি মই মানে আমাৰ পৰিয়ালটো বৰ্তমানো আছো, এই ঘৰটো দেখাব বিচাৰিছো। এইফালে দেখিবলৈ পাইছে আপোনালোকে হাফৱাল দি থোৱা আছে আৰু ওপৰত বাঁহৰ বেৰ। ইমান কষ্ট কৰি দেউতাই নিজক পোহপালন দিয়াৰ লগতে আমাৰ পৰিয়ালটো পোহপালন দি বৰ্তমান এনেকুৱা এটা পৰ্যায়লৈ আনিছে। আজি সকলোবোৰ এই ভিডিঅ'টোৰ মাজতে কৈ আছো। আপোনালোকে চাওক, মোৰ দেউতাৰ বৰ্তমানলৈকে কোনো ধৰণৰ চৰকাৰী চাকৰি নাই, তথাপিও কিন্তু আজিলৈকে মনত নাই মোৰ কোনোদিন স্কুললৈ যাওঁতে মায়ে ভাত নোখোৱাকৈ স্কুললৈ পঠিওৱা, আৰু কোনোদিন মোৰ মনত নাই দেউতাই টিউচনৰ ফিজ নিদিয়াকৈ থকা। মই বৰ্তমান গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলো আৰু ইউটিউবৰ লগত লাগি আছো, সকলোৱে জানে। ভাবিলে কেতিয়াবা ভালো লাগে আৰু ভাবিলে কেতিয়াবা দুখো লাগে। সৰুৰে পৰা আলাসত ডাঙৰ হোৱা নাছিলো, সেইবাবেই চাগে 23 বছৰ বয়সত নিজৰ কষ্টৰ বলত আপোনালোকৰ মৰম চেনেহত এই গাড়ীখন ল'ব পাৰিছিলো। হয়তো সকলোৰে মনত আছে চাগে কচুগুটি প্ৰেংষ্টাৰৰ প্ৰথমখন গাড়ী। শুনিবলৈ বেয়া, কিন্তু এইটোৱে সঁচা, যেতিয়ালৈকে আপোনাৰ হাতত টকা নাথাকে তেতিয়ালৈকে আপোনাক কোনেও নোপোচে। ৰাস্তাৰ কুকুৰটোকো বিস্কুটটো দিলেহে আজিকালি ওচৰলৈ আহে। গতিকে আপোনালোকক মই ৰিকুৱেষ্ট কৰিছো, যিসকল ঘৰত এনেই আছে টকা ঘটিবলৈ শিকক। এতিয়া আহিছো মেইন কথাটোলৈ। মিয়াটোৰ নাম হৈছে মনিৰ আলী। তাক সকলোৱে মানে সি য'ত য'ত কাম কৰে তাত সি নামটো দিয়ে ৰাজু বুলি, মানে তাক সকলোৱে ৰাজু বুলি জানে। প্ৰথমতে মই ৰাজু বুলিয়ে জানিছিলো, যেতিয়া তাৰ ভোটাৰ কাৰ্ড আধাৰ কাৰ্ড মই বিচাৰিলো তেতিয়া গম পালো তাৰ আচল নামটো হৈছে মনিৰ আলী। সি আমাৰ পৰা মুঠ 1,20,000 টকা প্ৰায় খাই পিনি পলাই দিলে। তাক কেনেকে পাইছিলো মই কৈ দিছো। আমাৰ ঘৰৰ ওচৰতে এখন ঘৰ বনি আছিল আৰু সি কামটো বহুত বেছি ধুনীয়াকে কৰিছিল। আমিও ভাবিছিলো আৰু আমাকো তেওঁলোকে কৈছিলে, ওচৰৰ মানুহবিলাকে কৈছিলে যে তেওঁলোকক কামটো দিলে আমাৰ কামটো ভাল হ'ব। কিন্তু শেষত গৈ পিনি যে এনেকুৱা এটা হ'ব তেওঁলোকেও জনা নাছিল, মই জনা নাছিলো, বা মোৰ ঘৰখনেও জনা নাছিল। 1,20,000 টকা আমাৰ দৰে মানুহৰ কাৰণে সৰু পইচা নহয়। আৰু পিছত মই গম পোৱাৰ মতে ওচৰৰ যি দুখন দোকান আছিলে মোৰ, সেই দোকান দুখনৰ পৰাও তেওঁ বাকী খাই পিনি প্ৰায় 5,000 টকা বাকী কৰি ইয়াৰ পৰা পলাই দিছে। প্ৰথমতে সিহঁতৰ কামবিলাক বিৰাট ধুনীয়া আছিল। আপোনালোকে ক'লে এতিয়া বিশ্বাস নকৰিব, দাদা দাদা বুলি যিটো সন্মান কৰে, যিটো মানে শ্ৰদ্ধা দেখুৱাই, বেলেগ এটা ৱাছ কৰি পেলাব মানে মালিকৰ। এতিয়া কথাটো হ'ল, প্ৰথমতে আমি যিটো দিবলগীয়া পইচা আছিলে সেইটো দিলো। দিয়াৰ পিছত তেওঁ সাপ্তাহিক হিচাপে আমাৰ পৰা পইচা লৈছিল। যিখিনি হাজিৰা লগাইছিলে, মুছলিম সম্প্ৰদায়ৰ লোকসকলক যিখিনি লগাইছিলে তেওঁলোকক পইচা দিবলৈ চব ঠিকে আছিল। যেতিয়াই মই বাহিৰত ফুৰিবৰ কাৰণে গুচি গলো, আমাৰ দেউতা এজন এনেকুৱা মানুহ যে যদি আপুনি কয় যে মোৰ এনেকুৱা এটা প্ৰব্লেম হৈছে, যদি আছে কিবা এটা কৰি হেল্প কৰক, তো দেউতাক তেনেকে সি বহুত তেল মাৰি পিনি ক'লে যে মোৰ ঘৰত গা বেয়া হৈছে মানুহৰ, আপুনি প্লিজ কিবা এটা কৰি পইচা অলপ দিয়ক। যিকেইটা আছিলে খৰচ হৈ গ'ল, মিষ্টিক দিলো, কিবা কৰিলো, বস্তু কিনিলো, ঠিক সেইবোৰ ঢেৰ বাহানা দিলে। আৰু দেউতাই ঠিক তেনেকুৱা কথা শুনি পিনি দি দিলে প্ৰায় 40,000 মান টকা মই যোৱাৰ পিছত দিছিলে। সেইটো ল'লে। লোৱাৰ পিছত কি হ'ল, ঘৰত বেমাৰ হৈছে বুলি পঠিয়ালে। মই আহি পোৱাৰ আগদিনাখন সি তাৰ মানুহ আৰু 10 জন আহিব বুলি 10 জনৰ এটাৰ 1500কে লৈ ল'লে। লৈ পিনি মই আহি পোৱা দিনাখন কি কৰিলে, সি বজাৰ কৰিবলৈ যাওঁ বুলি টোপোলা টাপুলি বান্ধি সন্ধিয়া সময়ত গাড়ীত উঠি গুচি গ'ল। ক'ত গ'ল, কি হ'ল কোনেও নাজানে, মই নাজানো, আমাৰ গাঁৱৰ মানুহেও নাজানে, আমাৰ ঘৰৰ মানুহেও নাজানে বৰ্তমানলৈকে। আৰু এনেকুৱা মিয়া মানুহক খেচেৰা বুলি কোৱাটো মোৰ সম্ভৱতঃ মই ভুল কোৱা নাই চাগে। আপোনাৰ লগত যদি এনেকুৱা হয় তেতিয়াহ'লে আপুনি কি কৰিব, কমেণ্ট কৰি জনাবচোন আপোনালোকৰ মতামতবিলাক। এই ভিডিঅ'টো যদি কোনোবা পুলিচৰ বিষয়াই চাই আছে, নহ'লে কোনো ছাত্ৰ সংগঠনৰ নেতাই চাই আছে, তেতিয়াহ'লে তেওঁলোকক মই পোনপটীয়াভাৱে প্ৰশ্নটো কৰিছো যে এনেকুৱা মানুহৰ লগত কি কৰিব পৰা যায়। আৰু যদি কিবা কৰিব পৰা অপশ্যনটো আছে আপোনালোকে মোক কমেণ্ট কৰি জনাওক, নহ'লে মোৰ মেইল আইডিটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে তাত যোগাযোগ কৰি হ'লেও মোক যদি সহায় কৰিম বুলি ভাবে তেতিয়াহ'লে সহায় কৰিব পাৰিব। এতিয়া এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। এটা কাৰণে শ্বেয়াৰ কৰক
যাতে আপোনাৰ পৰিয়ালৰ লগতো এনেকুৱা হ'বলৈ নাপায় বা আপোনাৰ ঘৰৰ কাষৰজনৰ লগতো এনেকুৱা যাতে হ'বলৈ নাপায়। এইখিনিতে এটা ভাল খবৰো দি থওঁ, কচুগুটি প্ৰেংকষ্টাৰ যিটো মোৰ চেনেল আছে, মানে মেইন চেনেলটোত নতুনকৈ প্ৰেংক ভিডিঅ' আহি আছে আপোনালোকৰ মাজলৈ। এবাৰ সকলোৱে গৈ চেনেলটো ভিজিট কৰি ৰাখিব আৰু বেল আইকনটো দবাই ৰাখিব, যাতে মই ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে চাবলৈ পায়। ভিডিঅ'টোত আজি ভাল বেয়া বহুতখিনি আপোনালোকক দেখুৱালোঁ, ক'লোঁ, মনৰ ক্ষোভ কিছুমান আছিলে উজৰাই দিলোঁ। আৰু আজিৰ ভিডিঅ'টো বহুত বেছি দীঘলীয়া কৰি নাথাকোঁ, আপোনালোকে আগতে যেনেকৈ মৰম দি আহিছে সেই ভিডিঅ'টোতো তেনেকৈ মৰম দিয়ক। ভিডিঅ'টো খালি শ্বেয়াৰ কৰক আপোনালোকে, যাতে আপোনাৰ লগতো এনেকুৱা নহয় তাৰ বাবে আপুনি শ্বেয়াৰ কৰক। আৰু আজি ভিডিঅ'টো ইমানতে সামৰি দিছোঁ। থেংক ইউ। জয় আই অসম।